যুগসূত্ৰ নতুন দিল্লী দ্বাৰা আজি জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন ইয়াত উদযাপন কৰা হৈছে। মই উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জনাইছো আৰু আজি এই মুহূৰ্তত মই অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়ালৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এগৰাকী মহান শিল্পীয়ে বিশ্বৰ বুকুত অসমীয়া জাতিক অত্যন্ত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰি গ'ল। তেখেতৰ আদৰ্শৰাজিক আমি বৰ্তমান জীয়াই থকাসকলে নিষ্ঠাৰে সেই আদৰ্শৰাজিক আমি পালন কৰিব লাগিব আৰু যিখিনি কথাত জাতিটোক গুৰুত্ব দিয়াৰ বাবে আহ্বান জনাই গৈছে, গছপুলি ৰোৱাৰ পৰা আৰম্ভ কৰি দুখীয়া মানুহক সহায় কৰাৰ পৰা আৰম্ভ কৰি আৰু নিজৰ মাতৃভাষাক প্ৰাধান্য দিয়াৰ পৰা আৰম্ভ কৰি জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ জাতিটোক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আত্মনিয়োগ কৰাৰ বাবে যিখিনি কথা কৈ গৈছে, এই কথাবিলাক আমি সকলোৱে গুৰুত্ব দিব লাগিব আৰু জাতিটোক ঐক্যবদ্ধ কৰি তোলাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ উল্লেখযোগ্য অৱদান আছে। গতিকে সদায় সমন্বয় ভাৱনা শক্তিক আমি আমাৰ কৰ্মপথাৰত জীয়াই ৰাখিব লাগিব।